ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকল তোমাৰ OBC কেটেগৰীৰ ষ্টুডেণ্ট আছে ক্লাছ 9 আৰু ক্লাছ 11ৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি আহিছে, তোমালোকৰ কাৰণে স্কলাৰশ্বিপ আহিছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোনসকল ষ্টুডেণ্টে তোমাৰ এই স্কলাৰশ্বিপটো লাভ কৰিব সেই বিষয়ে আলোচনা কৰিম। কি কি ডকুমেণ্টছ লাগিব সেই বিষয়ে আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। তাৰ লগতে আমি আলোচনা কৰিম তোমালোকে কেনেদৰে এপ্লাই কৰিবা আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া, গোটেইখিনি আমি এই ভিডিঅ'টোত কাভাৰ কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড ইনফৰমেশ্যন পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তো ইয়াতে চোৱা, এইটো তোমালোকৰ কাৰণে গোল্ডেন অপৰচুনিটি, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। এইটো চোৱা, এডভাৰ্টিজমেণ্ট 4 PM YASASVI Central Sector Scheme for Top Class Education in Schools for OBC Students for the Academic Year 2025-26। যিসকল OBC ষ্টুডেণ্ট আছে অৰ্থাৎ আদাৰ বেকৱাৰ্ড কমিউনিটিৰ যিসকল ষ্টুডেণ্ট আছে সেইসকলৰ কাৰণে আমাৰ এইটো প্ৰাইম মিনিষ্টাৰৰ তৰফৰ পৰা এইটো কি কৰা হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এই স্কলাৰশ্বিপটো প্ৰভাইড কৰা হ'ব। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল অৰ্থাৎ NSP, it open for a scheme namely PMYASASVI Central Sector Scheme for Top Class Education in School for OBC Students for the Academic Year 2025-26। আৰু তোমালোকে যদি এই এডভাৰ্টিজমেণ্টটো তোমালোকৰ ডাউনলোড কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে এইটো www.scholarship.gov.in এইটো ৱেবছাইটত গৈ তোমালোকে এই এডভাৰ্টিজমেণ্টটো চাব পাৰা। এতিয়া তোমালোকে কোনে কোনে এপ্লাই কৰিব পাৰিবা সেই বিষয়ে আলোচনা কৰিম। ইয়াতে চোৱা, ধুনীয়াকৈ দিয়া আছে, ষ্টুডেণ্ট শুড বিলংছ টু OBC কমিউনিটি। তোমালোকে যিসকল OBC কমিউনিটিৰ ষ্টুডেণ্ট আছা সেইসকলেহে তোমালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিবা। ষ্টুডেণ্ট শুড বিলং টু টপ ক্লাছ স্কুলছ। যিসকল তোমাৰ টপ ক্লাছ স্কুল আছে, টপ ক্লাছ স্কুল ক'বলৈ হ'লে ইয়াতে তুমি কি বুজিব লাগিব, ইয়াতে দিয়া আছে চোৱা, top class schools are those schools who score constantly 100% pass percentage in the class of 10th and 12th। So top class school মানে সেইসকল স্কুলক বুজাব যিসকল স্কুলত তোমাৰ 100% পাছ হৈছে। ক্লাছ 10 আৰু ক্লাছ 12ত পাছিং পাৰ্চেণ্টেজটো কিমান হ'ব লাগিব, 100% হ'ব লাগিব, বহুত আগৰ পৰাই। বুজি পালানে? তাৰপিছত কি কৈছে চোৱা, ইয়াতে পেৰেণ্টছ এনুৱেল ইনকাম শুড বি লেছ দেন 2.5 লাখ। তোমালোকৰ পেৰেণ্টছৰ অৰ্থাৎ তোমালোকৰ গাৰ্জেনৰ বা তোমালোকৰ মা দেউতাকৰ বছৰি ইনকাম 2.5 লাখতকৈ কম হ'ব লাগিব, তেতিয়াহে তোমালোকে এইটো ইলিজিবল হ'বা। আৰু ইয়াতে চোৱা, তোমালোকে কিমান স্কলাৰশ্বিপ পাবা, বহুত টকা দিছে, এইটো বহুত টকা বুলিয়ে ক'ব পাৰি। ইয়াতে চোৱা, ক্লাছ 9ৰ কাৰণে 75,000, ক্লাছ 9ৰ কাৰণে 75,000 ৰুপিজ। আৰু ক্লাছ 11ৰ যিসকল ষ্টুডেণ্ট আছে সেইসকলে পাব 1,25,000 টকা। বহুত এমাউণ্ট হয়, গতিকে তোমালোকে এতিয়া এপ্লাই কৰা। আৰু এইটো লাষ্ট ডেট কেতিয়া হয় সেইটো আমি চাম। এতিয়া চোৱা, তুমি কেনেকৈ এপ্লাই কৰিবা চাবা, ইয়াতে দিয়া আছে ধুনীয়াকৈ। The applicant should visit NSP portal and register themselves in NSP through NSP OTR application available in Google Play Store and perform face authentication by generating one-time password number which has made mandatory for applying scholarship for the year 24-25। তোমালোকে NSPৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোত যাব লাগিব। তাৰপিছত তোমালোকে এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা জেনেৰেট কৰিব লাগিব, যিটো তোমাৰ ফেচ অথেণ্টিকেশ্যন হ'ব। বুজি পালানে? তাৰমানে যেনেকৈ তোমালোকে আধাৰ কাৰ্ড বনাইছিলা ঠিক তেনেদৰে তোমালোকে এইটো বনাই ল'ব লাগিব। 2 নম্বৰ অপশ্যনত কি কৈছে চোৱা, আধাৰ এণ্ড মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ আধাৰ আৰ মেণ্ডেটৰী ফৰ জেনেৰেটিং OTR। তোমালোকে যদি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি বনাবলৈ বিচৰা তেতিয়াহ'লে তোমালোকৰ ভেলিড মোবাইল নাম্বাৰ লাগিব, তাৰ লগতে তোমাৰ কি লাগিব, আধাৰ কাৰ্ড লাগিব। ঠিক আছে। However, for minor applicants who applied without Aadhaar, it will be mandatory for parents to provide Aadhaar। যদি যিসকল ল'ৰা ছোৱালীৰ তোমাৰ কি নাই, আধাৰ কাৰ্ড নাই, সেইসকলে কিন্তু কি কৰিব লাগিব, পেৰেণ্টছৰ আধাৰ কাৰ্ড প্ৰভাইড কৰিব লাগিব। পেৰেণ্টছৰ আধাৰ কাৰ্ডটোৰ নাম্বাৰটো দিলে হৈ যাব। তাৰপিছত চোৱা, applicant are advised to given only the bank account details
which remains in active mode so that payment of scholarship does not fail as the disbursement of scholarship will made through DBT mode. So তোমালোকে যেটো বেংক একাউন্ট তাতে যেটো তুমি সাবমিট কৰিবা সেইটো কিন্তু এক্টিভ থাকিব লাগিব যাতে তোমালোকৰ পেমেন্টটো কৰোতে কোনো ধৰণৰ কি নহয় প্ৰবলেম নহয় মানে তোমালোকৰ বেংক একাউন্টটো চলিত হ'ব লাগিব এনেকুৱা নহয় যে ব্লক হৈ আছে সেইবোৰ দিলে নহব আৰু the authority shall not be responsible for any failure of transaction due to inactive or incorrect bank details. তোমালোকৰ বেংক ডিটেইলছ যেটো আপলোড কৰিবা সেইটো যদি কেনসেল আউট হৈ যায় বা তোমাৰ টকা নোহোমায় তেতিয়াহলে কিন্তু অথৰিটি দায়ী নহব ঠিক আছে তাৰ পিছত কি কৈছে সোৱা application ensure that they have bank account seated with Aadhaar number. The portal will remain open for inviting applicant till 31/8/2025. মানে তোমালোকৰ আধাৰ নাম্বাৰটো লিংক থাকিব লাগিব বেংক একাউণ্টৰ লগত কিন্তু আধাৰ নাম্বাৰটো লিংক থাকিব লাগিব আৰু তোমালোকে এটো 31 তাৰিখলৈ তোমালোকে আবেদন কৰিব পাৰিবা 31 আগষ্টলৈ গতিকে তোমালোকে এটি এপ্লিকেশন কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি হৈছে তোমাৰ কেনেকৈ তুমি এপ্লাই কৰিবা তোমালোকে সোনকালে এপ্লাই কৰা আৰু তোমালোকৰ যদি কিবা প্ৰবলেম পোৱা তেতিয়াহলে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিব পাৰা WhatsApp কৰিবা কল নকৰিবা WhatsApp কৰিলে মই তোমালোকক ৰিপ্লাই কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আপ টু ক্লাস 10 লৈকে মানে 6 ৰ পৰা 10 লৈকে সায়েন্স ম্যাথছ এছামিজ সোশ্যাল সায়েন্স এইবোৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম আৰু তোমালোকে যদি আজমত সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰা তথাপি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা আজমত সুপাৰ 40 মোৰ চেনেলৰ থ্ৰুদি বহুতে তোমাৰ এডমিশন পাইছে যাতে গতিকে তোমালোকেও পাবা মই সম্পূৰ্ণৰূপে গাইড কৰিম লগতে তোমালোকক স্টাডি মেটেৰিয়েলও প্ৰভাইড কৰা হ'ব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আগতীয়াকৈ কংগ্ৰেচুলেশ্যন জনালো ইমান টকা স্কলাৰশ্বিপ পালে তোমালোকৰ লিখা পঢ়াটো বহুত সুবিধাজনক হ'ব ধন্যবাদ